নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্যতম নতুন ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে এটা গুড নিউজ আহিছে, কিয়নো ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। ভাৰতীয় যিটো ডাক বিভাগ আছে, ডাক বিভাগৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনিত আপোনালোকে চিম্পল যদি 10 পাছ কৰিছে, ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰায় 21,000তকৈ অধিক ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনিৰ ডিটেইলছত আপোনালোকক এই ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ জনাবলৈ গৈ আছোঁ। আৰু এই ভেকেঞ্চিখিনিত আপোনালোকে যদি এপ্লাই কৰে, তো আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, বয়স কিমানৰ পৰা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে নিশ্চয় আপোনালোকে গম পালে যে চিম্পল 10 পাছ কৰিলে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো ইয়াৰ এটা আপোনালোকৰ যিখিনি ভেকেঞ্চি মুকলি কৰিছে, ইয়াত আপোনালোকে যেতিয়া এপ্লাই কৰাৰ পিছত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে বা আপোনালোকে কোনো ধৰণৰ ইণ্টাৰভিউ দিব নালাগে। ইয়াত কোনো ধৰণৰ ফিজিকেল আপোনালোকে অনুষ্ঠিত নহয়। আপোনালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছে যে ইয়াত কোনো ধৰণৰ ফিজিকেল নহয়, কোনো ধৰণৰ ৰিটেন নহয়, ইণ্টাৰভিউ নহয়। তো আপোনালোকক কেনেদৰে চিলেকশ্যন কৰা হ'ব, সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাবলৈ গৈ আছোঁ। আপোনালোকে কেৱল ভিডিঅ'টোৱে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা নতুনকৈ এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 21,413টা নতুনকৈ এই ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনিত আপোনালোকৰ BPM আৰু ABPMৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। BPM মানে হৈছে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ABPM মানে হৈছে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। ইয়াত যদিও আপোনালোকক জনাইছোঁ যে ইয়াত যিটো আপোনালোকৰ পোষ্ট মাষ্টাৰ হয়, কিন্তু আপোনালোকক চিম্পল 10 পাছ কৰিলে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ইয়াত যিটো আপোনালোকৰ এপ্লাই ডেট সেইটো দিছে যে আপোনালোকে 10 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ লাষ্ট ডেটটো দিছে আপোনালোকৰ 3 মাৰ্চলৈকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ইতিমধ্যে তাৰ যিটো এপ্লাই আপোনালোকে 10 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে যদি ইণ্টাৰেষ্ট হয় ভেকেঞ্চিখিনিৰ প্ৰতি, তো আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ফ্ৰেণ্ডছ, আৰু এটা ইয়াত ডেট দিছে যে আপোনালোকৰ যদি এপ্লাই কৰোঁতে আপোনালোকৰ যি কিবা ভুল হৈ গ'লে, তো আপোনালোকে এইটো কাৰেকশ্যন কৰিব পাৰিব। ইয়াত উইণ্ড' কাৰেকশ্যন আপোনালোকৰ দিছে 6/3/2025 পৰা 8/3/2025 ভিতৰত আপোনালোকে কাৰেকশ্যনো কৰিব পাৰিব। তো আপোনালোকে কাৰেকশ্যন কৰাটো আপোনালোকে নাভাবিব। যেতিয়া আপোনালোকে এপ্লাই কৰে, আপোনালোকে ফৰ্মখন ভালদৰে ফিল আপ কৰিব আৰু এবাৰ প্ৰিভিউ কৰি ভালদৰে চাই ল'ব, যাতে আপোনালোকে কাৰেকশ্যন কৰিব লগা নহয়। তো আপোনালোকে নিশ্চয় গম পালে, আপোনালোকে ডেটটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। আৰু আপোনালোকে পোষ্টৰ বিষয়ে ইতিমধ্যে জনালোঁ যে ইয়াত BPM আৰু ABPMৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। BPMটো আপোনালোকে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ABPM যিটো আছে সেইটো হৈছে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। ইয়াত যেতিয়া আপোনালোকে চাকৰি লাভ কৰিব, তো আপোনালোকে এটা ভাল চেলাৰী এটা আপোনালোকে লাভ কৰিব। আপোনালোকে 12,000ৰ পৰা আপোনালোকে 29,380 টকা আপোনালোকে চেলাৰী লাভ কৰিব, যদি আপোনালোকে BPMত অৰ্থাৎ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰত আপোনালোকে চাকৰি লাভ কৰে। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে ABPM বা আপোনালোকৰ ডাক সেৱাত আপোনালোকে চাকৰি লাভ কৰে, তো আপোনালোকে 10,000ৰ পৰা আপোনালোকে 24,470 টকা আপোনালোকে চেলাৰী লাভ কৰিব। তো আপোনালোকে ইয়াৰ লগত কিছু আপোনালোকৰ এলাউঞ্চ থাকিব আপোনালোকৰ, বা আপোনালোকৰ গ্ৰেড পে থাকিব। তো আপোনালোকৰ চেলাৰীটো অলপ বাঢ়ি যাব। তাৰ পিছত আপোনালোকৰ যিটো বয়স বিচাৰিছে, আপোনালোকে যদি চিম্পল আপোনালোকৰ 18 বছৰ হৈছে, তো আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ মেক্সিমাম দিছে আপোনালোকৰ 40 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইটো হৈছে আপোনালোকৰ বয়সৰ জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে। আৰু যিসকল ST SC OBC MOBC কেণ্ডিডেট আছে, EWS কেণ্ডিডেট আছে, তেওঁলোকে আপোনালোকৰ বয়সটো ৰিলেক্সেশ্যন পাব। ইয়াত আপোনালোকৰ যিখিনি SC কেণ্ডিডেট আছে, তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন পাব। আপোনালোকে অৰ্থাৎ 18 বছৰৰ পৰা 40 বছৰলৈ আপোনালোকে 45 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু যিখিনি OBC কেণ্ডিডেট আছে, তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যিখিনি EWS কেণ্ডিডেট আছে, তেওঁলোকে ৰিলেক্সেশ্যন নাপায়। আৰু যিসকল আপোনালোকৰ PWD কেণ্ডিডেট আছে, তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যিবিলাক আপোনালোকৰ PWD OBC কেণ্ডিডেট আছে, তেওঁলোকে 13 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যিবিলাক আপোনালোকৰ PWD ST SC কেণ্ডিডেট আছে, তেওঁলোকে 15 বছৰ ৰিলেক্সেশ্যন পাব। ইয়াৰ হৈছে আপোনালোকৰ বয়সটো। এডুকেশ্যন কোৱালিফিকেশ্যনটো কিমান বিচাৰিছে এই বস্তুত এপ্লাই কৰিবৰ কাৰণে, তো আপোনালোকক আৰম্ভণিতে জনাইছিলোঁ যে আপোনালোকে চিম্পল 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকক কোনো ধৰণৰ পাৰ্চেণ্টেজ, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ আপোনালোকক বিচৰা নাই। তো আপোনালোকে নিশ্চয় আপোনালোকে গম পালে যে আপোনালোকৰ চিম্পল 10 পাছ কৰিলে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে
যিখন ষ্টেটৰ পৰা আপোনালোকে এপ্লাই কৰে সেই ষ্টেটখনৰ আপোনালোকে লোকেল লেংগুৱেজটো আপোনালোকে জানিব লাগিব আপোনালোকে যদি ফ্ৰেণ্ডছ আসামৰ পৰা এপ্লাই কৰে তো আপোনালোকে অসমীয়া জনাটো আপোনালোকৰ বাধ্যতামূলক আপোনালোকে অসমীয়া জানিব লাগিব বা আপোনালোকে লিখিব লাগিব জানিব লাগিব আৰু ক'ব জানিব লাগিব ভালদৰে তো আপোনালোকে তেতিয়া আপোনালোকে এই পোষ্টৰ কাৰণে আপোনালোকে সিলেক্টেড হ'ব ইয়াত যেহেতু কোনো ধৰণৰ আপোনালোকৰ ৰিটেন টেষ্ট বা কোনো ধৰণৰ ইণ্টাৰভিউ আপোনালোকৰ অনুষ্ঠিত নহয় ফিজিকেলো ইয়াত কোনো ধৰণৰ অনুষ্ঠিত নহয় তো আপোনালোকৰ সিলেকশ্যনটো কৰা হ'ব তো আপোনালোকৰ যিটো মেট্ৰিকত আপোনালোকে পাৰ্চেণ্টেজ লাভ কৰিছে সেই পাৰ্চেণ্টেজ অনুযায়ী আপোনালোকৰ শ্বৰ্ট লিষ্টেড কৰা হ'ব আপোনালোকৰ যদি এটা ভাল পাৰ্চেণ্টেজ আছে তো আপোনালোকে ইয়াত চিলেক্ট হোৱাত আপোনালোকৰ সহায় হ'ব তো আপোনালোকৰ আৰু ইয়াত এটা কথা জনাই দিব বিচাৰিছোঁ আপোনালোকৰ যদি আপোনালোকৰ পাৰ্চেণ্টেজটো বহুতে কম আছে তো আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই নকৰাটোৱে ভাল হ'ব কিয়নো ইয়াত যেহেতু এটা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব তো আপোনালোকৰ যদি আপোনালোকৰ 90+ আপোনালোকৰ পাৰ্চেণ্টেজ আছে তো আপোনালোকে এই যিখিনি পোষ্ট আছে এই পোষ্টখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি পোষ্ট আপোনালোকৰ মুকলি কৰিছিলে এই পোষ্ট অফিচৰ কাৰণে যিখিনি GDSৰ কাৰণে পোষ্ট মুকলি কৰিছিলে তাত যেহেতু পাৰ্চেণ্টেজটো আপোনালোকৰ বহুতো হাই যোৱা দেখিছোঁ যে 90+ কেণ্ডিডেটে যিবিলাক কেণ্ডিডেটৰ 90+ পাৰ্চেণ্টেজ আছে তেওঁলোকে চিলেক্টেড হোৱাটো আমি দেখিবলৈ পাইছোঁ গতিকে আপোনালোকে যদি 90+ত আপোনালোকৰ পাৰ্চেণ্টেজ আছে তো আপোনালোকে এপ্লাই কৰিব পাৰে যদি ধৰক আপোনালোকৰ 80% আছে তো বা আপোনালোকৰ 80তকৈ কম পাৰ্চেণ্টেজ আছে তো আপোনালোকে এপ্লাই নকৰাটোৱে ভাল হ'ব মোৰ মতে কিয়নো ইয়াত যেহেতু বহুতো হাই পাৰ্চেণ্টেজ আপোনালোকৰ যায় গতিকে তো আপোনালোকৰ যদি এটা ভাল পাৰ্চেণ্টেজ আছে তো আপোনালোকে এপ্লাই কৰিব পাৰে যেহেতু ইয়াত এপ্লাই কৰোঁতে আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজো দিব লাগিব যিসকল জেনেৰেল কেণ্ডিডেট আছে OBC কেণ্ডিডেট আছে তেওঁলোকে 100 rupees এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু যিসকল ফিমেল কেণ্ডিডেট আছে বা ST SC PWD কেণ্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে ইয়াত উল্লেখ কৰিছে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে কেৱল আপোনালোকৰ যিসকল জেনেৰেল কেণ্ডিডেট আছে OBC কেণ্ডিডেট আছে MOBC কেণ্ডিডেট আছে তেওঁলোকে এপ্লিকেশ্যন ফিজ দিব লাগিব আপোনালোকে যদি এই পোষ্টৰ বিষয়ে আৰু অধিক তথ্য আপোনালোকে জানিব বিচাৰে তো আপোনালোকে এডভাৰটাইজমেণ্টৰ PDF হয় PDFটো আপোনালোকে যদি আপোনালোকে চাব বিচাৰে তো আপোনালোকে আমাৰ যিটো টেলিগ্ৰামৰ গ্ৰুপ আছে গ্ৰুপটোত আপোনালোকে জইন হৈ কিনে আপোনালোকে তাত আপোনালোকৰ যিটো এডভাৰটাইজমেণ্টৰ যিটো PDF হয় PDFটো আপলোড কৰি দিয়া আছে আপোনালোকে লিংকটো আপোনালোকৰ যিটো হোৱাটছআপ গ্ৰুপৰ আছে আমাৰ হোৱাটছআপ গ্ৰুপ আছে তো আপোনালোকে হোৱাটছআপ গ্ৰুপতো আপোনালোকে যিটো PDF হয় PDFটো আপোনালোকে লাভ কৰিব তো আপোনালোকে যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপত আপোনালোকে জইন হোৱা নাই তো আপোনালোকে এতিয়াই গৈ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তো আপোনালোকে গৈ এতিয়া জইন হৈ লওক তো আপোনালোকে নিশ্চয় যিখিনি আপোনালোকক জনালোঁ যে ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা যিখিনি GDSৰ কাৰণে 21,413টা ভেকেঞ্চি মুকলি কৰিছে এই ভেকেঞ্চিখিনিৰ বিষয়ে আপোনালোকে ডিটেইলছত যদি আপোনালোকে ভালদৰে গম পালে তেনেহ'লে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম